হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আনাডাৰ ব্লগ। ইয়াৰ আগৰ ব্লগটোত আপোনালোকে দেখিছিলে যে আমি এনেকৈ মাজুলী হৈ আহিছিলোঁ। মাজুলী ধেমাজি হৈ এতিয়া বগীবিল পাইছোঁহি, মানে যোৰহাটলৈকে আমি যে বাইকেৰে গৈ আছোঁ সেই ব্লগটোত দেখিলে। আৰু এইটো তাৰ ছেকেণ্ড পাৰ্টটো, মানে একেলগে দুইটা ব্লগ কম্বাইন কৰি দিলে কিমান দীঘল হৈ যাব, এইটো আধা ঘণ্টাৰ ওপৰত গুচি যাব গোটেই ব্লগটো। সেইটো কাৰণে দুটা পাৰ্টত ডিভাইড আৰু ইটোত কিজানি 16 মিনিটছমান হৈছে আৰু এইটোত কিমান হয় নাজানো। এইটোতো সেই 17 মিনিটছমান হ'ব আৰু তেনেকুৱা। আৰু দুইটাতো সেইটো কাৰণে আধা ঘণ্টাতকৈ বেছি হৈ গ'লহেঁতেন, কোনে চাব ইমান ডাঙৰ ব্লগ। সেইটো কাৰণে দুটা পাৰ্টত কৰিছোঁ। এটা পাৰ্ট এডিট হৈ গ'ল অলৰেডি আৰু এইটো আজি ওলাব। তো এতিয়া আহি আছোঁ আমি দলঙৰ ওপৰত। দলঙৰ আধা ৰাস্তা আমি ক্ৰছ কৰিলোঁ, আছে আৰু সমান দূৰ সিফালে। আৰু ডিঙি চিঙি একদম ঠাণ্ডা, কেনেকুৱা বতাহ মাৰিছে। অলপ বৰষুণো দিবলৈ লৈছিলে। এখন মাৰ্চিডিজ ৰৈ আছে। আগতেও আহিছোঁ ইয়ালৈ, খালি আজিলৈকে কেতিয়াও বাইক লৈ পেলাই ইয়ালৈ অহা নাছিলোঁ। শিৱসাগৰলৈকে হায়েষ্ট আহিছিলোঁ আৰু বাইকত, দেউতা মোৰ মা সৰুতে, একদম সৰুতে। সেই তেতিয়া সৰুতে অহা আৰু বাইকত এইবাৰেই আমাৰ হায়েষ্ট জাৰ্ণি আমি বাইকেৰে কভাৰ কৰিছোঁ। আৰু দেউতাৰো এবাৰ ফাৰ্ষ্ট ইমান দূৰ। মাজুলীটো যোৰহাট একদম বগীবিল হয়। এইটোতো আৰু মানুহে ভাবিবই নোৱাৰে ঘপককৈ। ৰাইডাৰবোৰৰ কথা বেলেগ, আমি থৰি না ৰাইডাৰ হয়। আৰু এইটো অলপ এটা বান্ধ নিচিনাকৈ, পানীটো যাতে ইফালে যাব নোৱাৰে অকণ উঠাই দিছে মাটি। আৰু আহি আছোঁ কঁকালৰো বিষয় হৈছে। আৰু এই দলংখন হোৱাৰ পৰা যথেষ্ট সুবিধাও হৈছে মানুহৰ। নহ'লে আগতে এই নদী পাৰ হৈ আহিব লাগে নেকি, জানো কেনেকুৱা কি আছিলে। আৰু ইফালেদি ঘূৰি আহিব লাগে, মাজুলীয়েদি নদী পাৰ হৈ, তাৰপৰা যোৰহাটেদি ডিব্ৰুগড় আহিব লাগে, তেনেকুৱা। আৰু এতিয়া বহুত ভাল হ'ল। এখন দলংখন কিমান দীঘল চাওক আপোনালোকে, এনেকৈ দেখাই দিছোঁ। দলংখন শেষ হৈছে আৰু এতিয়া মানে দলঙলৈকে যিটো ৰেম্প সেইটোত নামিম আৰু। দলঙৰ আধাৰ পৰা গোটেই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়ালৈকে। ধুনীয়া পৰিৱেশ দুয়োকাষে। আৰু আপোনালোকে ওপৰৰ পৰা দেখিছে যে দলংখন অকণমান মানে বেকা হৈ গৈছে, শ্লাইড। কাৰণ ইয়াৰ তলেদি ট্ৰেইন যায়। সেই ট্ৰেইনখন যাবলৈ এই চিৰিটো এতিয়া তলেদি মানে চিধাকৈ গুচি গৈছে, আৰু দলংখন মানে ওপৰেদি অকণমান বেকা হৈ আছে। এইটো চিৰিটো, সেইখন চিধা গুচি যাবগৈ আৰু আমি চাইড দি আৰু ইয়াৰ দলঙৰ পৰা নামিলোঁ। আমি এতিয়া ডিব্ৰুগড় পাম আৰু। ইয়াৰ পুলিচ বহি আছে ইয়াতে চেক কৰিবলৈ। আৰু এইখন এখন ফৰ্চুনাৰ লেজেণ্ডাৰ ৰয়েল নাম্বাৰৰ সৈতে 75। আৰু এতিয়া আমি কণ্টিনেণ্টেল GT পিছ পেলাম। অলপ স্পীডত গ'লে হ'ল আৰু এখন পিছ পৰি যাব। বৰ বেছি যোৱাও নাই। বাহ, পেলাই দিলোঁ পিছ। পালচাৰ মেইন, পালচাৰ সমান নোৱাৰে, বুলেটেও নোৱাৰে, ৰয়েল এনফিল্ডেও নোৱাৰে। বুলেট নহয়, এখন কণ্টিনেণ্টেল GT হে। বাকী ৰাস্তাটো কেনেকুৱা ধুনীয়া লাগিছে চাওক। আৰু এতিয়া আৰু 5 কিলোমিটাৰ গৈ পেলাই পামগৈ টোলগেটখন কমপ্লিট হোৱা নাই এনেই, আৰু এতিয়া কাম চলি আছে। বাকী টোলগেটখন পাম, তাৰপিছতে আৰু অলপ দূৰ গৈ এনেকৈ মানে AT ৰোডত উঠিম। তাৰপিছতে আৰু আকৌ শিৱসাগৰ, এনেকৈ যোৰহাট। আৰু মানুহে ভাবে অসমত ইমান এনেকুৱা মডিফাইড গাড়ী নাই। এতিয়া সেইখন এই থাৰখন চাওক, এনেকুৱা মানে এতিয়া আহি থাকোঁতে ইমানখিনি দেখিছোঁ নহয় গাড়ী, আৰু প্ৰত্যেকখন গাড়ীতে মানে দামী চবতে ৰয়েল নাম্বাৰ। আকৌ এতিয়া থাৰখনো আপুনি মডিফিকেশ্যন দেখিলেই চবেই। সেয়াই আৰু খালি এটা বস্তু, ইয়াত ৰাস্তা দিছে নাই, এইখিনি বনোৱানো হৈছিলে কেইদিন, ৰাস্তা এইবোৰ এৰাই গৈছে। ৰাস্তাটো ভাল থাকিলে গৈও ভাল লাগে। এতিয়া অলপ দূৰ এনেকৈ ভিউটো চাই গৈ থাকোঁ আৰু। বাকী ৱেডাৰটো বাৰু এতিয়া ঠিকেই আছে, বৰ বেছি গৰমো নহয় ঠাণ্ডাও নহয়। বৰষুণ নিদিয়াৰ কাৰণে যেনিবা বাচিলোঁ আৰু। বাকী এতিয়া গৈ আছোঁ
টোল গেটখন পোৱাহিয়ে নাই, অথনি গ'ল। এতিয়া সৰু দলং এখন পাইছোঁহি, সেইখন। আৰু এয়া আপোনালোকে দেখিছে দুইফালে আমাৰ আহি থকা ৰাস্তাটোৰ দুইফালে পথাৰ। এয়া মাটি লৈছে কিবা ৰিজৰ্ট বনাব নেকি। এয়া পথাৰ, ধান সেউজীয়া হৈ আছে। এতিয়া পালোহি ইয়াত টোল গেট। বনাই হোৱা নাই, বনাই থকাও নাই পিছে, বনাই হোৱা নাই এইটোতো বাৰু বাদেই। এতিয়া আহি আমি এটি ৰোড পাব হৈছে আৰু এই ছাইডত পাইপ পৰি আছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ, এনেকৈ ব্ৰহ্মপুত্ৰ বৰ্ডৰ মানে পাইপলাইনবোৰ বহাই যায় তাত। আৰু এয়া এতিয়া আছে শিৱসাগৰলৈ 13 কিলোমিটাৰ। সেইখনতে দেখিলোঁ, ইয়াৰ পৰা 13 কিলোমিটাৰ। আৰু এটি ৰোডলৈ বেছি দূৰ নাই বাৰু, এটি ৰোডটো পামেই, ইয়াত দেখিছোঁৱেই। এতিয়া বৰ্তমান আমি পাইছোঁহি ডিব্ৰুগড় এইটো ৰোডত আছোঁ। আৰু আহি এতিয়া গেছ ক্ৰেকাৰৰ ওচৰ পাইছোঁহি। আৰু সৰুৰ পৰা এই জেগাকণ মই সদায় লক্ষ্য কৰোঁ, সেয়া জুই জ্বলি আছে ওপৰত। আগতে সৰুতে গাড়ীত আহিলেও সেইফালে জুমি চাম, সদায় মন কৰিমেই আৰু এই জেগাটো ভাল লাগে মোৰ কিবা এটা। আৰু আহি আছোঁ আকৌ, এতিয়া দেখিলোঁ এখন ট্ৰেইন গৈ আছে। কি দলং মই নাম নাজানো আৰু কি নদীৰ ওপৰত আছে। ট্ৰেইনখন দেখি পটককৈ ভিডিঅ' এটা বনাই ল'লোঁ, ভাল লাগিলে দৃশ্যটো। আৰু ৰাস্তাত যে এনেকৈ গৰু থাকে সেইটোৱে মানে বিৰাট বেয়া লগা কথা। আৰু ৰাতিটো মানে গৰু যদি এনেকৈ শুই থাকে, গাড়ী নেদেখি পেলাই মাৰি দিয়ে, আকৌ ডাঙৰ এক্সিডেণ্ট এটা হয়। সেইটো কাৰণে গৰুখিনি ৰাস্তাত থকাটো কৰিব নালাগে। আৰু এতিয়া 3টা বাজিছে। আমি টাৰ্গেট লৈছোঁ যে 4টা বজাত যদি কেনেবাকৈ গৈ শিৱসাগৰ পাই যাওঁ, তেতিয়া মানে
ভাল হ'ব। পোহৰে পোহৰে শিৱসাগৰ পাই গ'লেগে বাকীখন ৰাস্তা অকণমান চমু হৈ থাকিব তেতিয়া। সেইটো কাৰণে 4টা বজাত শিৱসাগৰ সোমাবই লাগিব। আৰু এখন দলং, এইখনত মোৰ ফটো মৰাৰ ইচ্ছা এটা একদম সৰুৰ পৰা থাকিলে আৰু সৰুতে আহোঁতেও এনেকৈ চাই চাই যাওঁ, মোৰ বিৰাট ভাল লাগে এই দৃশ্যটো। এইফালেদিয়ে যায় আচলতে ট্ৰেইনবোৰ আৰু তলফালেদি গাড়ী। আহি ৰ'লোহি মৰাণত ৰৈছিলে আমি হোটেল এখন ইয়াতে পুৰি খালোঁ দেউতাই মই এতিয়া আকৌ আৰম্ভ কৰাম আৰু যাব। দেন আমি আকৌ ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণি। এতিয়া লাহে লাহে আৰু অলপ আন্ধাৰ হ'ব ধৰিছে। 4টা বজা নাই কিন্তু তথাপিতো বতৰটোহে এনেকুৱা দেখাইছে, কিন্তু 4টা বাজিবলৈ এতিয়াও মানে অলপ 20 মিনিটমান আছেগৈ। আকাশখন দেখুৱাই দিছোঁ, চব কি ধুনীয়া লাগিছে। আৰু ৰামধেনু ওলাইছিলে ছাইডত, মই খালি মন নকৰিলোঁ। মই ভিডিঅ'টো এতিয়া চাওঁতেহে মই গম পাইছোঁ যে ৰামধেনু ওলাইছিলে। আৰু আহি এতিয়া আমি শিৱসাগৰ পাইছোঁহি আৰু অকণমান আছে। 4 লেনৰ কাম চলি আছে। এয়া শিৱসাগৰ জেল। শিৱসাগৰত আমি সোমাই গ'লোঁ। ৱাল চাওকচোন, এইবোৰ ব্ৰিটিছৰ দিনৰ। কিমান ডাঙৰ ৱাল দেই। এইখনকে চাই চাই আহি আছোঁ, শেষেই নহয় জেলখন। এতিয়া আমনিও লাগিছে আৰু আহি আহি কিমান দূৰ এনেকৈ জাৰ্ণি কৰিছোঁ। এতিয়ালৈকে কিজানি 6 ঘণ্টামান কণ্টিনিউৱাছলি জাৰ্ণি কৰিয়ে আছোঁ আৰু আন্ধাৰ হৈ গৈছে। একদম একেটা হেৰিয়াতে বহি বহি মানে, আৰু ছিটটো ইমান কমফৰ্টেবল নহয়তো এনেকৈ লং ৰাইডৰ কাৰণে। আৰু ৰাতি হৈ গৈছে আৰু এতিয়া পামগৈ আৰু। এতিয়া শিৱসাগৰ আমি পাৰ হ'লোঁ। গৌৰীসাগৰ মানত আছোঁ চাগে, জানো ধৰিবও নোৱাৰি নহয়। গৌৰীসাগৰ পাইছোঁহি। আহি পেলাই মানে ৰাস্তাতে পাৰ হৈ গৈছিলোঁ। মোৰ দেউতা আগতে শিৱসাগৰ কলেজত পঢ়া। তাৰপৰা দেউতা মানে বহুত মানে ইয়াতে মানে য'ত কলেজ থাকে তাতে পঢ়িলে অকণমান ফ্ৰেণ্ড চাৰ্কলটো হেৰি হৈ নাযায় জানো। তেনেকৈ দেউতাহঁতৰ অকণমান চিনাকি মানুহ এজনৰ দোকান আছিলে,
তাৰপৰা দেউতাই বোলে চাওঁচোন দোকানখন বিচাৰি, তাৰপৰা তেনেকৈ আহিলে, বিচাৰি পেলাই চালে দোকানখন, পাই গ'ল নহয়। এতিয়া তেওঁৰ লগতে কথা পাতি মেলি আছে। মানে মোৰ এতিয়া যিটো বয়স, সেইটো বয়সত দেউতাৰ তেওঁৰ লগত চিনাকি। মানে মই এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ন, দেউতাও সেই ছেকেণ্ড ইয়েৰতে এই মানুহজনৰ লগত চিনাকি। তাৰপৰা বিচাৰি পেলাই উলিয়ালে, লগ সুধি মেলি। তাৰপৰা যাম আৰু ইয়াৰ পিছতে যোৰহাটলৈ। কঁকাল চকাল বিষাইছে ন, ফাৰ্ষ্ট তেনেকৈ বাইকত ইমান দূৰ জাৰ্ণি কৰিছোঁ। লাহে লাহে এতিয়া আকৌ যাওঁগৈ, টোপনি ধৰিছে, য'তোতে টোপনি যায়, উপায়তো নাই, ঘৰ গৈ পাই শুম আৰু। হয় হয়, হিচাপটো একদম একুৰেট। নেপাওঁতে আমি 3টা ৰাস্তা পাৰ হৈছোঁ তেনেকুৱা। তাৰপিছত 4 নম্বৰটো যদি সোমাই দিলোঁ, তাৰপৰা সেই একে জেগাতে ওলালোগৈ যেন। সেইকেইটাই সোমোৱা হ'লে আৰু চব আৰু এতিয়া পূৰা ভাগৰো লাগিছে, আৰু এনেকৈ ভাগৰত ব্লগ বনাই থাকিব নোৱাৰি। সেইটো কাৰণে ব্লগটো ইমানতে ষ্টপ কৰিছোঁ আৰু। থেংক ইউ।